নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰী সকল মই অৰুন্ধতী ৰয় তোমালোক সকলোকে নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ অধ্যায় 14ৰ নতুন এটা অংক এই অংকত আমি অনুশীলনী 14.1 ত থকা প্ৰশ্নসমূহ সমাধান কৰিম কোৱেশ্চন নম্বৰ 2 উৎপাদকত প্ৰকাশ কৰা 1 2 1a² + ab + 6a + 6b প্ৰথমতে এই দুটা পদৰ পৰা আমি a কমন লম Next, এই দুটা পদৰ পৰা আমি 6 কমন লম ইয়াছা এটো এটা পদ হৈ গল এটো এটা পদ হৈ গল এতিয়া এই দুটা পদতে কি হৈ আছে a + b পূৰণ হৈ আছে গতিকে আমি a + b into a + 6 আমি লিখিব পাৰো গতিকে a + b into a + 6 হল ইয়াৰে উত্তৰ এতিয়া নেক্সট ইয়াতে আমি ক্ৰম বিনিময় বিধি ব্যৱহাৰ কৰি আমি কি কৰিম BC ঠাইত আমি AB লিখিম আৰু AB ঠাইত BC লিখিম এই দুটা পদৰ পৰা A কমন ললে কি থাকিলে A + b আৰু এই দুটা পদৰ পৰা C কমন ললে থাকিলে B + a A into A + b plus C into B plus A আমি লিখিব পাৰো A plus B into A plus C এটো হল ইয়াৰে উত্তৰ এতিয়া নেক্সট এই দুটা পদত চাই ইয়াতে আমি কি কমন লব পাৰো ইয়াতে আমি 1 কমন লব পাৰো 1 কমন ললে কি হল 1 plus next এই দুটা পদৰ পৰা x² কমন ললে কি থাকিব 1 plus x 1 plus x into 1 plus x² এটো হল ইয়াৰে উত্তৰ এতিয়া নেক্সট এসা এই দুটা পদৰ পৰা a কমন ললে কি থাকিব b plus 1 plus এই দুটা পদৰ পৰা আমি 1 কমন লম হল b plus 1 b plus 1 into a plus 1 নাইবা a plus 1 into b plus 1 আমি লিখিব পাৰো এটো হল ইয়াৰে উত্তৰ এটা নেক্সট 4ax এতিয়া আমি ক্ৰম বিনিময় বিধি ব্যৱহাৰ কৰি 3ay ঠাইত লিখিম আমি -4bx আৰু -4bx ঠাইত আমি লিখিম +3ay এতিয়া এই দুটা পদৰ পৰা আমি 4x কমন লম কি থাকিলে a - b প্লাস এই দুটা পদৰ পৰা 3y কমন ললে থাকিব a - b ইয়া এটো এটা পদ দুটা পদতে কি হৈছে a - b পূৰণ হৈ আছে ইয়াতো a - b পূৰণ হৈ আছে গতিকে a - b আমি কমন ললে কি থাকিব 4x + 3y a - b into 4x + 3y এটো হল ইয়াৰে উত্তৰ ইয়া নেক্সট কোৱেশ্চন নম্বৰ 3 উৎপাদকত প্ৰকাশ কৰা x² - 36 ইয়াত আমি অভেদ ব্যৱহাৰ কৰিম x² - 36 আমি কি লিখিব পাৰো 6² মানে a² - b² = a + b into a - b এই অভেদটো আমি ইয়াতে ব্যৱহাৰ কৰিম গতিকে কি লিখিব পাৰো x + 6 into x - 6 এটো হল ইয়াৰে উত্তৰ এতিয়া নেক্সট 9x² + 30x + 25 9x² আমি কি লিখিব পাৰো 3x whole² plus 30x ক লিখিব পাৰো 2 into 3x into 5 plus 25 আমি লিখিব পাৰো 5² a plus b whole² equal to a² plus 2ab plus b² এই অভেদটো আমি ইয়াতে ব্যৱহাৰ কৰিম কি লিখিব পাৰো 3x plus 5 whole² গতিকে এটো লিখিব পাৰো 3x plus 5 into 3x plus
এটো হল ইয়াৰে উত্তৰ এতিয়া নেক্সট 16a স্কয়াৰ আমি লিখিব পাৰো 4a হোল স্কয়াৰ মাইনাস 88a আমি কি লিখিব পাৰো 2 into 4a into 11 plus 121 আমি লিখিব পাৰো 11 স্কয়াৰ a minus b whole square equal to a square minus 2ab plus b square এই অভেদটো আমি ইয়াতে ব্যৱহাৰ কৰিম গতিকে আমি কি লিখিব পাৰো 4a minus 11 whole square 4a minus 11 into 4a minus 11 এটো হল ইয়াৰে উত্তৰ এতিয়া next 11x square minus 44 ইয়াৰ পৰা আমি 11 কমন লব পাৰো ইয়াতে a square minus b square equal to a plus b into a minus b a অভেদটো ব্যৱহাৰ হ'ব গতিকে 11 into x plus 2 into x minus 2 এটো হল ইয়াৰে উত্তৰ next x to the power 4 minus 81 x square whole square minus 9 square ইয়াতে আমি কোনটো অভেদ ব্যৱহাৰ কৰিম a square minus b square equal to a plus b into a minus b গতিকে আমি কি লিখিম x square plus 9 into x square minus 9 x square plus 9 into এটো আমি কেনেকৈ লিখিব পাৰো x square minus 3 square x square plus 9 into x plus 3 into x minus 3 গতিকে x plus 3 into x minus 3 into x square plus 9 এটো হল ইয়াৰে উত্তৰ এতিয়া next question 4 minus x square minus y square plus 2xy equal to 4 minus x square plus y square minus 2xy equal to 4 minus x square এতিয়া আমি ইয়াতে ক্ৰম বিনিময় বিধি ব্যৱহাৰ কৰি y square ঠাইত লিখিম minus 2xy আৰু minus 2xy ঠাইত লিখিম plus y square a minus b whole square equal to a square minus 2ab plus b square এই অভেদটো ইয়াতে ব্যৱহাৰ কৰিম 4 minus x minus y whole square এতিয়া আমি 4 ক লিখিব পাৰো 2 square 2 square minus x minus y whole square then আমি a square minus b square equal to a plus b into a minus b অভেদ ব্যৱহাৰ কৰিম 2 plus x minus y into 2 minus x plus y এটো হল ইয়াৰে উত্তৰ এতিয়া নেক্সট কোৱেশ্চন লৈ আহিছো x to the power 8 minus y to the power 8 আমি এনেকেও লিখিব পাৰো ইয়াতে আমি a square minus b square equal to a plus b into a minus b অভেদটো ব্যৱহাৰ কৰিম
ইয়াত আমি a square minus b square equal to a plus b into a minus b a of হেতু ব্যৱহাৰ কৰিম এতে x square minus y square ঠাইত আমি কি লিখিছো x plus y into x minus y গতিকে আমাৰ উত্তৰটো হল x to the power 4 plus y to the power 4 into x square plus y square into x plus y into x minus y এটো হল ইয়াৰে উত্তৰ আজিৰ অংকত আমি অনুশীলনী 14.1 ত থকা একেটাই প্ৰশ্ন সমাধান কৰিলো পৰৱৰ্তী অংকত আমি বাকি থকা প্ৰশ্নবোৰ সমাধান কৰিম ধন্যবাদ